সেইকাৰণে স্যাৰ স্কুল এষ্টাব্লিছমেণ্টত প্ৰব্লেম হ'ব বুলি আমি কোৱা শুনিছিলোঁ, কিন্তু আমাক এপ্ৰ'চ কৰা নাই। এতিয়া স্যাৰ বৰ্তমান আমাৰ গোটেইখিনি মাটি ৰেডি আছে। আমি স্যাৰ এই দুটা মাটি এছডিএলচিৰ কাৰণে এটা প্ৰপ'জেল দিছোঁ। তাৰমানে আমি ইয়াৰ পৰা 558ৰ পৰা 133 আমি মাইনাছ কৰিব লাগিব। সেইকাৰণে এইখিনি ৰেকৰ্ড কাৰেকশ্যন নহ'ল দেখি একচুৱেলি খেতি কৰি থাকিলে তাৰ পৰা 30 বছৰ বন্ধ হৈ থাকিলে তাৰ কাৰণে খেতি কৰি থাকিলে। হয় ছাৰ, মিলটো কিমান দিন চলিছিলে? 96 চলিলে কিমান চন? এডভান্টেজ আছাম 2.0 সম্পন্ন হোৱাৰ পিছত অসমত বহু উদ্যোগ আহিছে আৰু তেওঁলোকে মাটি বাৰী বিচাৰিছে। যোৱা পৰহি দিনাখন আমি নুমলীগড়ত নতুনকৈ 2টা উদ্যোগত অনুমতি প্ৰদান কৰিছোঁ আৰু তেওঁলোকক মাটি আদিও আমি দিছোঁ। আৰু বহুবিলাক উদ্যোগ আহিব। আমি চৰকাৰৰ যিখিনি খালী মাটি আছে সেই খালী মাটিখিনি যাতে দখল হ'ব নোৱাৰে, বাউণ্ডৰী ৱাল মাৰা আৰু এখন উদ্যোগিক পামলৈকে ৰূপান্তৰ কৰা, এই কামখিনি আমি কৰি আছোঁ। এই মাটিখিনি যথেষ্ট গুৰুত্বপূৰ্ণ মাটি, কিন্তু ইয়াত অকণমান সমস্যা আছে। যেনে কিছু মানুহৰ ম্যাদী পট্টা আছে, তেওঁলোককো আমি হয় ম্যাদী পট্টাখিনি ল'ব লাগিব, নহ'লে তেওঁলোকক একাষৰীয়াকৈ যি মাটিত আছে সম পৰিমাণৰ মাটিত তেওঁলোকক হস্তান্তৰ কৰিব লাগিব। মাটিখিনি লিকুইডিটৰৰ হাতত আছে, তাৰ পৰা অসম চৰকাৰে ল'ব লাগিব। গতিকে এটা প্ৰচেছ এটা আছে। এই প্ৰচেছখিনি হৈ গ'লে আমি কোনোবা ভাল উদ্যোগক দেখুৱাব পাৰোঁ, কিন্তু এতিয়া ফটক কৰি নোৱাৰোঁ, কাৰণ প্ৰচেছখিনি আছে। এই প্ৰচেছখিনি আমি কমপ্লিট কৰি ল'লে প্ৰায় 500 বিঘা মাটি ভৱিষ্যতে উন্নয়নৰ কাৰণে আমি পাম, আৰু এইটো এটা যথেষ্ট ডাঙৰ সম্পদ হ'ব। ইতিমধ্যে এই মাটিখিনিত বাউণ্ডৰী ৱাল কৰাৰ কাৰণে আমি এটা এষ্টিমেট বনাইছোঁ। খুব সোনকালে বাউণ্ডৰী ৱাল দিয়াৰো কাম আৰম্ভ হ'ব। ইয়াত স্যাৰ 20টামান পৰিয়াল এতিয়াও বসবাস কৰে কোৱাৰ্টাৰত। তেখেতসকলৰ লগত আলোচনা কৰিব লাগিব। তেওঁলোকৰো অসুবিধা হ'ব নালাগে। আমি কথা বতৰা পাতি এটা আলোচনাৰ মাজেৰে তেওঁলোকক য'ত দিব লাগে বা এটা চুকত আমি মাটি দিব পাৰোঁ, বা তেওঁলোকৰ কি দাবী আছে আমি দাবীখিনি পৰীক্ষা কৰিব পাৰোঁ। সৈনিক স্কুল বৰ্তমান তেওঁলোকে নিয়মটো বহুতখিনি বদলাই দিলে। আজিকালি সৈনিক স্কুল NGOই প্ৰতিষ্ঠা কৰে, তেওঁলোকে ৰিকগনাইজ কৰে। দিল্লী পাব্লিক স্কুল টাইপ হ'ল। যোৱা কেইদিনমান আগতে আমাৰ চিৰাঙত এখন সৈনিক স্কুল এটা NGOই প্ৰতিষ্ঠা কৰিছিল, ৰিকগনাইজ কৰি দিছে। গতিকে আজিকালি সৈনিক স্কুলটো অকণমান গোটেই পতাৰ নিয়মটোৱে অলপ বেলেগ হৈ গ'ল। খালি কাৰ্বি চুক্তি অনুসৰি চুক্তিত এখন সৈনিক স্কুল আছিলে, এতিয়া তেওঁলোকে মাঞ্জা ডিফুত দিছে। কিন্তু আগত যেনেকৈ সৈনিক স্কুল প্ৰতিষ্ঠা কৰাৰ নিয়ম আছিল সেইটো এতিয়া বাদ দিলে। এতিয়া কোনোবা NGOই সৈনিক স্কুল এটা পাতিব আৰু তেওঁলোকে আহি পৰীক্ষা কৰি এফিলিয়েশ্যন দিব। সৈনিক স্কুলখনক এখন বোৰ্ড টাইপ কৰি দিলে, যেনেকুৱা CBSE বোৰ্ড, ICC বোৰ্ড, তেনেকুৱা বোৰ্ড টাইপ তেওঁলোকে কৰি দিলে। সেইকাৰণে ইয়াতে ধৰক কোনোবা মানুহে আগবাঢ়ি আহি সৈনিক স্কুল পতা নপতা এটা বেলেগ কথা আছে, কিন্তু চৰকাৰে যিহেতু বহুত শৈক্ষিক প্ৰতিষ্ঠান, বিশ্ববিদ্যালয়, ডাঙৰ মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজ আজিকালি আমি নিজে কৰি গৈ থাকোঁ। এই মাটিখিনি এবাৰ চৰকাৰৰ ওচৰলৈকে আহিলে আমি ইয়াক বহুতখিনি এটা ভাল এই গোটেই অঞ্চলটো ৰাইজৰ সুবিধা হোৱাকৈ বহুতখিনি কাম আমি কৰিব পাৰিম। যোৱা পৰহি দিনাখন মোৰ ডিচিবিলাকৰ লগত VC হৈছিলে যে আপোনালোকে মাটিবিলাক এতিয়া সংৰক্ষণ কৰক, আৰু কাৰোবাক যদি এলটমেণ্ট দিছিলে, যিটো পাৰপাছত এলটমেণ্ট দিছিলে সেই কামটো নকৰিলে, মাটিখিনি ঘূৰাই লৈ আহক। অভিযোগ উঠিছে বহুতে। বেদখলৰ বিষয়টো অলপ বেলেগ ধৰণৰ হৈ যায়, সেইটো ক'লে আৰু এটা কনফ্লিক্টৰ কথা আহি যায়। কিন্তু যিখিনি মাটি অন্ততঃ খালী আছে তাক আমি প্ৰথম এটা সংৰক্ষিত কৰি লওঁ। যোৱা কেইদিনমান আগতে মই গোৱালপাৰাতো গৈছিলোঁ। চৰকাৰৰ খালী মাটিখিনি মই সংৰক্ষণ কৰাৰ চেষ্টা কৰি আছোঁ। খবৰ ভাল? একদম আপোনালোক সৈনিক আৱাস বিভাগে 19 ঘৰ মানুহ আছে।
কিমান আছে 19 কথাখিনি পুৰা শুনিলো কিবা এটা কৰি আপোনাক মাৰিবৰ কাৰণে মোবাইলটোতো মই খুলিব নোৱাৰিম কাৰ মোবাইলত কোনোবা এগৰাকী বাইদেউৰ মোবাইলত লৈ লওক আপোনাক পিছত দি দিব Hanman Ghat! Sergeant! And Principal Secretary to the best police forces in the country. Ladies and gentlemen, may I request you to give the Honorable Chief Minister a standing ovation for what we are today. Honorable Minister Sri Rupesh Gwala, it is more than 7 years because this is another mandate of new criminal laws. We need to strengthen our citizen-centric reforms. 2024 we conducted Lok Sabha election, and post Lok Sabha election we have 3 new criminal laws. We can achieve various milestones under BNSS and other 2 criminal laws. How we can work more on electronic evidence, digital process, and police responsibility should not end with the filing of search sheet. With a new director of prosecution and a set of prosecution officers which should be appointed soon, our responsibility will also be to secure convictions. Require more fast-track trial. We must approach the Deputy Commissioner to appoint special PP. In the 3 new criminal laws, police has been given in certain sector more power. The requirement and the application, the threat assessment is a police plus 10% of uniform and field allowance. What is the gross salary plus pension charge 25% of gross salary plus contingency charge 10% of gross salary plus Government may not search 10% uniform and keep allowance. We are going to make a presentation on Assam against drugs. During the colonial times, the British promoted the consumption of opium. The colonial times and the Mizoram, the EAOs, and the funds so better the production of the narcotics drugs. Whatever any sort of illegal activity that is
Sonaligarh to Kaziranga. They have made their way through Koliagarh, Tezpur. আমি প্ৰতি বছৰে অসমৰ জিলা আয়ুক্তসকল আৰু SP সকলক আমি সুকীয়াকৈ একোখন কনফাৰেন্সত লগ পাওঁ আৰু সেই কনফাৰেন্সখনতেই বহুবোৰ কথা আমি আলোচনা কৰোঁ। আজি আমি দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত SP সকলক লৈ দুদিনীয়াকৈ SP সন্মিলন অনুষ্ঠিত কৰিলোঁ। অহা এটা বছৰলৈ ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতি, ক্ৰিমিনেল ইনভেষ্টিগেশ্যন, পুলিচৰ প্ৰশাসনিক সংস্কাৰ, এই আটাইবোৰ দিশ সামৰি আমি দীঘলীয়াকৈ কথা বতৰা পাতিলোঁ। কেইবাটাও পৰামৰ্শও আহিছে। নতুনকৈ আমি যি ডাইৰেক্টৰ অফ প্ৰচিকিউশ্যন এটা নতুন বিভাগ খুলিছোঁ, যাতে ইনভেষ্টিগেশ্যন আৰু প্ৰচিকিউশ্যনটো চাব পাৰে, সেই সম্পৰ্কেও আজি আমি আৰক্ষী অধীক্ষকসকলৰ লগত আলোচনা কৰিলোঁ। আৰু মই ভাবোঁ যে এই আলোচনাখনৰ বা এই সন্মিলনখনে আমাৰ আৰক্ষীক আৰু অধিক জনমুখী হোৱাত সহায় কৰিব। ইয়াতে আমি অসম পুলিচে যোৱা কেইটামান মাহত লাভ কৰা কেইবাটাও সাফল্যৰ আমি প্ৰেজেণ্টেশ্যন কৰিছিলোঁ। ভূটানৰ পৰা আৰু অসম আৰু ভূটান সীমান্তত প্ৰায় 7টাকৈ হাতীক হত্যা কৰা হৈছিল হাতী দাঁতৰ ব্যৱসায় কৰাৰ কাৰণে। সেই গেংটো কেনেকৈ আমি ধৰিব পাৰিছিলোঁ, কেইবাটাও ড্ৰাগ ট্ৰেফিকিং কেছ কেনেকৈ আমি ফৰৱাৰ্ড বেকৱাৰ্ড লিংকেজ উলিয়াব পাৰিছিলোঁ। গোলাঘাট পুলিচ আৰু 11খন জিলাৰ পুলিচে লগ লাগি আমি ৰাইনো প্ৰচাৰৰ এটা বহুত ডাঙৰ গেঙক কেনেকৈ নিউট্ৰেলাইজ কৰিছিলোঁ। মৰিগাঁৱত চিম কাৰ্ডৰ ওপৰত হাজাৰ হাজাৰ ভুৱা চিম কাৰ্ড বনোৱা এটা গোটক আমি কেনেকৈ কৰায়ত্ব কৰিছিলোঁ। শোণিতপুৰ পুলিচে মিল একাউণ্ট অৰ্থাৎ ডুপ্লিকেট একাউণ্ট বনাই মানুহৰ পৰা হাজাৰ হাজাৰ টকা কেনেকৈ লুণ্ঠন কৰাৰ এটা আন্তৰ্জাতিক চক্ৰ এটাক আমি কেনেকৈ কৰায়ত্ব কৰিব পাৰিছিলোঁ। আৰু নকল নোটৰ ডাঙৰ চক্ৰ এটাকো আমাৰ পুলিচে কেনেকৈ নিউট্ৰেলাইজ কৰিব পাৰিছিলে। কেইবাটাও কেছ প্ৰেজেণ্টেশ্যনো SP সকলৰ সন্মুখত কৰা হ'ল, যাতে ইখন জিলাৰ সফলতাৰ পৰা আনখন জিলাই শিকিব পাৰে। সৰ্বমুঠ খুব সফলভাৱে SP কনফাৰেন্সখন হৈ গ'ল। আৰু মই ভাবোঁ যে ইয়াৰ ফলত আকৌ এবাৰ কৈছোঁ যে আৰক্ষীক জনমুখী, তৎপৰ আৰু সক্ৰিয় কৰাত আমি যথেষ্ট উপকৃত হ'ম। যে কেছৰ কনভিকশ্যন যাতে বাঢ়ে, আমি যাতে ভাল কৰি ইনভেষ্টিগেট কৰিব পাৰোঁ, পুলিচৰ যিমানবিলাক জনমুখী কাম, চাৰ্টিফিকেট, ভেৰিফিকেশ্যন, এইবিলাক যাতে তৎপৰ কৰি দিব পাৰে, পুলিচৰ নিযুক্তি যাতে নিয়মীয়াকৈ হয়, এই গোটেই কথাবোৰে আলোচনা কৰা হৈছে। ছেপ্টেম্বৰত আগতে আৰক্ষীৰ নিযুক্তিও হয় আৰু ছেপ্টেম্বৰত নতুন এডভাৰটাইজো ওলায়। আমাৰ গোটেই কনচেপ্টটোৱে হ'ল যে অসম আৰক্ষীত কোনো খালী পথ থাকিব নালাগে। ড্ৰাগছ নিয়ন্ত্ৰণ হ'বই নোৱাৰে, কাৰণ ই এটা বহুত ডাঙৰ চক্ৰ। মণিপুৰত আপোনালোকে জানে, ম্যানমাৰত জানে, হাজাৰ হাজাৰ বিঘা মাটি পপি কাল্টিভেশ্যনত আছে। গতিকে এই যুঁজটো দীৰ্ঘদিনীয়া যুঁজ, এইটো এটা দুটা দিনত জিকিব পৰা যুঁজ নহয়। ই দীৰ্ঘদিন ধৰি তাক লাগি থাকিব লাগিব। 10 বছৰ 20 বছৰ আপুনি সংগ্ৰাম কৰি থাকিব লাগিব। ড্ৰাগছটো এনেকুৱা বস্তু, সামান্য পেকেট এটা পকেটত লৈ আহিব, কোনেতো সন্দেহো নকৰে। সেইকাৰণে এই যুঁজখন এনেকুৱা যুঁজ যে ইয়াত ৰিজাল্ট 2 বছৰ 3 বছৰৰ কাৰণে নহয়, দীৰ্ঘম্যাদী এটাৰ পিছত এটা কেছ ধৰি তেওঁলোকক ফাইনেন্সিয়েলি উইক কৰি দিব লাগিব, হেণ্ডলাৰবিলাক ধৰিব লাগিব, তেওঁলোকৰ বেকৱাৰ্ড ফৰৱাৰ্ড লিংকেজ কৰি তেওঁলোকৰ মালিকৰ ওচৰলৈকে যাব লাগিব। এটা সময়ৰ পিছত আমি যাব নোৱাৰোঁ।
নেক্সট এড্ৰেছটো মাইনমাৰত আহি যাব সেইকাৰণে এইটো এটা দীঘলীয়া সংগ্ৰাম ইয়াৰ কাৰণে সমাজ আৰক্ষী দুইটাই বহুত ধৈৰ্য থাকিব লাগিব আজি আমাৰ কেবিনেটত কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে আপোনালোকে জানে যে অসমত এতিয়া বহুখিনি উদ্যোগ আহিছে প্ৰাইভেট বিজনেছ আহিছে তেওঁলোকে চৰকাৰৰ পৰা PSU বিচাৰি থাকে যে আমাক প্ৰাইভেট সিকিউৰিটি আমাক PSU দিব লাগে বহুত ক্ষেত্ৰত আন বিষয়াসকলে বা আন ব্যক্তিসকলেও PSU বিচাৰে এতিয়া চৰকাৰে এটা আজি সিদ্ধান্ত লৈছে যে কোনোবা ব্যক্তিৰ যদি থ্ৰেট পাৰসেপশন থাকে তেওঁ আমাক PSUৰ বাবে আবেদন কৰিব পাৰিব কিন্তু PSU জনৰ সম্পূৰ্ণ দৰমহা সেই ব্যক্তিজনে দিব অৰ্থাৎ ধৰক এতিয়া জাগিৰোডতে সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰি আহিছে তেওঁলোকৰ বিষয়াসকলে ক'ব আমাক PSU দিয়ক আমি PSU দিম কিন্তু আমাক 75,000 rupees মাহত চৰকাৰক দিব লাগিব তাৰমানে it will be paid PSU কিন্তু পেইড PSU হলেও সকলোৱে নাপায় যাৰ থ্ৰেট আছে ভাবুকি আছে জীৱনৰ প্ৰতি তেওঁলোকেহে পায় দ্বিতীয়তে আজি আমাৰ কেবিনেটত আমি আপোনালোকে জানে যে আমাৰ চুবুৰীয়া ৰাজ্য মেঘালয়ত বহুতবিলাক কনচাৰ্ট হৈ আছে কেইদিনমান আগতে আহমেদাবাদত কনচাৰ্ট হৈছিলে কোল প্লে বুলি প্ৰায় GST হোটেলত থকা এই সকলো মিলি গুজৰাটে প্ৰায় এটা কনচাৰ্টতে 600 কোটি টকা উপাৰ্জন কৰা বুলি বাতৰি কাকতত এটা ইম্প্যাক্ট এনালাইসিস ওলাইছিলে আজি অসমৰ কনচাৰ্ট ইকনমিৰ ওপৰত আমি বাজেটত কৈছিলো তাৰ আজি আমি পলিচিটো ইয়াত এপ্ৰুভ কৰিছো আৰু আমাৰ ডিসেম্বৰ মাহত গুৱাহাটীত আমি এটা ডাঙৰ কনচাৰ্ট এটা অনুষ্ঠিত হ'ব কনচাৰ্ট ইকনমিৰ আধাৰত আৰু কনচাৰ্ট ইকনমিৰ ভৱিষ্যতৰ ভেনু হিচাপে গুৱাহাটী ডিব্ৰুগড় আৰু যোৰহাটক আমি আজি কেবিনেটত অনুমোদন দিয়া হৈছে অৰ্থাৎ যি কোম্পানী কনচাৰ্ট অসমত অনুষ্ঠিত কৰিব আহিব তেওঁলোকক আমি তিনিটা স্থানত কনচাৰ্ট অনুষ্ঠিত কৰিবৰ বাবে আমি ইনস্পায়াৰ কৰি এটা হ'ল গুৱাহাটী এটা ডিব্ৰুগড় এটা যোৰহাট গুৱাহাটীত ইতিমধ্যে ডিসেম্বৰ মাহত এটা ডাঙৰ কনচাৰ্ট আহিব আমি ভাবো যে মেঘালয়ৰ লগত আমি এটা সুস্থ প্ৰতিযোগিতা এটা কৰিব পাৰিম নহলে গোটেই কনচাৰ্ট ইকনমিটোত অসম সম্পূৰ্ণৰূপে ইমান দিনে বাদ পৰি আছিল আজি আমাৰ কেবিনেটত এটা সিদ্ধান্ত লোৱা হৈছে যে আমাৰ চাহ বাগানৰ শ্ৰমিকসকলৰ যিটো মজুৰি 250 টকা প্ৰতিদিনত হ'ব লাগে কিন্তু ATCL অসম চাহ বাগিচাৰ গাৰ্ডেনসমূহক আমি 220 টকা দি আছিলো 1 অক্টোবৰৰ পৰা আমি 1 অক্টোবৰৰ পৰা আমি অল যিমানখিনি অসম চাহ নিগমৰ বাগিচা আমি বৰ্তমান চলাই আছো সকলোতে 250 টকা যিটো নটিফাইড ৱেজ আমি 1 অক্টোবৰৰ পৰা দিবৰ বাবে সিদ্ধান্ত লৈছো নুমলীগড় ৰিফাইনেৰীত আপোনালোকে জানে যে আমাৰ 26% অংশীদাৰিত্ব আছে নুমলীগড় ৰিফাইনেৰীত বিভিন্ন বিকাশ আৰু উন্নয়নৰ কাম চলি আছে নুমলীগড় ৰিফাইনেৰীত আমাৰ শ্বেয়াৰ অফ ইনভেষ্টমেণ্ট এইটো লাষ্ট এণ্ড ফাইনেল কল বুলি কোৱা হয় 205 কোটি টকা ৰাজ্য চৰকাৰে দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে আজি আমাৰ কেবিনেটত অসমত সোলাৰ পাৱাৰ জেনেৰেশ্যনৰ যিখন প্ৰমোশন পলিচি সেই প্ৰমোশন পলিচিখনো আজি কেবিনেটে এপ্ৰুভ কৰিছে আপোনালোকে জানে এটা 1985 চনতে কাজিৰঙাৰ ষষ্ঠ যিটো আমি ইয়াক ক'ব গ'লে এডিশন বুলি কওঁ যিটো 6th এডিশন 1985 চনতে তাৰ খচৰা প্ৰকাশ কৰা হৈছিল আজিলৈকে তাক চূড়ান্ত ৰূপ দিয়া হোৱা নাছিল আজি আমাৰ কেবিনেটে কাজিৰঙাৰ 6th এডিশনটো
আমি চূড়ান্ত ৰূপ দিওঁ যেতিয়া কাজিৰঙাত আমি 6th এডিশনৰ ফাইনেল নটিফিকেশন আজি আমি এপ্ৰুভ কৰিছো ইয়াৰ টোটেল হেক্টৰ হ'ব 47,291 হেক্টৰ কাজিৰঙাৰ 6th এডিশন আজি কেবিনেটে ফাইনেলি নটিফাই কৰিছে ইমান দিন এটো এটা প্ৰিলিমিনাৰী নটিফিকেশনৰ ওপৰত আছিল আজিৰ পৰা এটো চূড়ান্ত হ'ল আৰু চূড়ান্ত বাউণ্ডাৰীটো আমি 47,291 হেক্টৰত আমি চূড়ান্ত কৰিছো এই চূড়ান্ত কৰোতে আমি ৰাইজৰ কেইবাটাও সমস্যা দি সমাধান কৰিছো বিশ্বনাথ চাৰিআলি জিলাৰ গোপালজাৰণী গনাইটাপু জাবৰে ফুটেচাপৰি বালিগাঁও বিশ্বনাথ ঘাট উমাতামনি এই গোটেইকেইটা অঞ্চলক আমি কাজিৰঙাৰ ষষ্ঠ অনুসূচীৰ বাহিৰত ৰাখিছো উইদাউট ৰিডিউচিং দ্য এৰিয়া যেতিয়া প্ৰিলিমিনাৰী নটিফিকেশন আছিল তেতিয়া 41,000 হেক্টৰ আছিল আজি আমি হেক্টৰ 47,000 কৰিলো বঢ়ালো কিন্তু ৰাইজে ইমান দিনে ভুগি থকা সমস্যা গোপালজাৰণী গনাইটাপু জবৰে ফুটেচাপৰি বালিগাঁও বিশ্বনাথ ঘাট আৰু উমাতামনি আমি ষষ্ঠ অনুসূচীৰ পৰা আমি বাহিৰত ৰাখিলো ঠিক তেনেধৰণে আমাৰ কলিয়াবৰৰ হাতিমুৰা শিলঘাট আদি যি অঞ্চলত ইমান দিন তেওঁলোকৰো এটা অনিশ্চয়তা আছিল তেওঁলোকো এতিয়া ষষ্ঠ অনুচ্ছেদত নাথাকে 6th এডিশনত নাথাকে কিন্তু টোটেল হেক্টৰ অফ ল্যান্ড ইন 6th এডিশন এটো 6,000 হেক্টৰ প্ৰিলিমিনাৰী নটিফিকেশনতকো বাঢ়িছে কাৰণ ব্ৰহ্মপুত্ৰৰ মাজত তেনেকুৱা নতুন নতুন এৰিয়া ক্ৰিয়েট হৈছিল গোটেইখিনি আমি ষষ্ঠ অনুচ্ছেদত আমি দিলো কিন্তু ৰাইজৰ গাখীৰ খাটি শিলঘাট হাতিমুৰা এই গোটেই ৰাইজৰ এটা সমস্যা আজি বিডুবি এই গোটেইবিলাক ৰাইজৰ সমস্যাও আজি সমাধান হ'ল আজি আমাৰ কেবিনেটে লাচিত বৰফুকন একাডেমি অৰ্থাৎ দেৰগাঁৱৰ পুলিচ একাডেমি ফেজ 2 য'ত নেকি ৰেচিডেন্সিয়েল কোৱাৰ্টাৰসমূহ হ'ব ট্ৰেইনিং সকলৰ ৰেচিডেন্সিয়েল কোৱাৰ্টাৰ আৰু কলনীত থকা মানুহসকলৰ ৰেচিডেন্সিয়েল কোৱাৰ্টাৰ হ'ব 102 যিটো আমাৰ সেৱা আমি দেৰগাঁৱত কৰিম তাৰ বিল্ডিং নিৰ্মাণ এই গোটেইবিলাকক লৈ আজি কেবিনেটে 229 কোটি টকা অনুমোদন কৰিছে দেৰগাঁৱৰ পুলিচ একাডেমিৰ সেকেন্ড ফেজ অফ ডেভেলপমেন্টৰ কাৰণে 229 কোটি টকা আজি আমাৰ কেবিনেটে ডিব্ৰুগড়ত অসম বিধানসভা নিৰ্মাণ কৰিবৰ বাবে য'ত নেকি MLA হোষ্টেল থাকিব বিধানসভা থাকিব 1000 মানুহ বহিব পৰা এটা ডাঙৰ অডিটৰিয়াম থাকিব এই গোটেইবিলাক লৈ আজি ডিব্ৰুগড়ত আমাৰ নতুনকৈ বিধানসভাৰ ভৱন নিৰ্মাণৰ বাবে কেবিনেটে 284 কোটি টকা অনুমোদন জনাইছে ডিব্ৰুগড়ৰ বাবে আৰু এটা সুখবৰ ডিব্ৰুগড়ত যিখন খনিকৰ ষ্টেডিয়াম আছিল তাক ইনিচিয়েলি 5,000 মানুহে বহি চাব পৰা এখন ষ্টেডিয়াম নিৰ্মাণৰ কল্পনা কৰা হৈছিল মই তাত কেইবাবাৰো গৈছিলো আৰু যাওঁতে আমি সিদ্ধান্ত লৈছিলো যে অসমৰ সৰ্ববৃহৎ ষ্টেডিয়ামখন আমি ডিব্ৰুগড়ত বনাম আজি কেবিনেটে 209 কোটি টকা অনুমোদন কৰিছে 35,000 মানুহে খনিকৰ ষ্টেডিয়ামত একেলগে বহি খেল চাব পাৰিব আৰু গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামতকৈ এইখন 10,000 সিটিং কেপাচিটিত বেছি হ'ব অসমৰ আটাইতকৈ ডাঙৰ ষ্টেডিয়ামখন ডিব্ৰুগড়ৰ বাবে এতিয়া নিৰ্মাণ হ'ব খনিকৰত য'ত 5,000 মানুহ বহিব পৰা কল্পনা আছিল আজি কেবিনেটে 35,000 মানুহ বহিব পৰা প্ৰজেক্ট এটা অনুমোদন কৰিছে 209 কোটি টকা এক্সট্ৰা আমি ইয়াত ব্যয় কৰিম আৰু ইভেন্টুৱেলি এইখনে ডিব্ৰুগড়ৰ খনিকৰ ষ্টেডিয়ামখনে অসমৰ আটাইতকৈ ডাঙৰ ষ্টেডিয়ামলৈ ৰূপান্তৰ হ'ব আমাৰ
8 ডিসেম্বৰ তাৰিখে আজি আমি যেটো কনসাৰ্ট ইকনমিৰ কথা কলো বিশেষকৈ ইয়ং জেনাৰেশনে খুব ভাল পাব পোষ্ট মেলনি বুলি এটা ডাঙৰ কনসাৰ্ট গ্ৰুপ আছে 8 ডিসেম্বৰত তেওঁলোকে গুৱাহাটীত আহি পাৰফৰ্ম কৰিব আজি আমাৰ যেটো কনসাৰ্ট ইকনমি আমি এপ্ৰুভ কৰিলো তাৰ প্ৰথম ৰিজাল্টটো হল যে 8 ডিসেম্বৰত পোষ্ট মালনে আহিব আদাৰৱাইজ তেওঁলোক শিলংতে যায় এবাৰ গুৱাহাটীত হ'ব আৰু খনিকৰ আদি ষ্টেডিয়াম জোৰহাট হৈ গলে লাহে লাহে আমি জোৰহাট ডিব্ৰুগড়টো লৈ যাব পাৰিম বাট পোষ্ট মালনে শো অন 8 ডিসেম্বৰ ইন গুৱাহাটী ইজ কনফাৰ্ম আজি আমি আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত সৰ্বানন্দ সোণোৱাল পবিত্ৰ মাৰ্ঘেৰিটা কামাখ্যা প্ৰসাদ তাছা হৰিশ দ্বিবেদী ৰবীন্দ্ৰ ৰাজু আমাৰ নেতাসকলৰ উপস্থিতিত আমি নিৰ্বাচনৰ ফলাফল পৰ্যালোচনা আঞ্চলিক পঞ্চায়তসমূহ কেনেকৈ গঠন হ'ব তাৰ বিষয়ে আলোচনা কৰোঁ জিলা পৰিষদসমূহ আমি কেনেকৈ গঠন কৰিম তাৰ বিষয়ে আমি আলোচনা কৰোঁ আমাৰ দলে কি ধৰণে গাঁও পঞ্চায়তৰ সভাপতি নিৰ্বাচনত ভূমিকা আগবঢ়াব তাৰ বিষয়ে আমি আলোচনা কৰোঁ অসমত আহিবলগীয়া যদি ভগৱানে নকৰক বানপানী আহে আমাৰ দলে কেনেকৈ দুৰ্গতসকলক সহায় কৰিব তাৰ বিষয়ে আমি আলোচনা কৰোঁ অহা 25 তাৰিখে মন কি বাত অনুষ্ঠান আছে মন কি বাত অনুষ্ঠানৰ লগত ৰজিতা খুৱাই আমি 25,000তকৈ অধিক বুথত তিৰংগা যাত্ৰা উলিয়াম তিৰংগা যাত্ৰাৰ ওপৰত আমি আলোচনা কৰোঁ এই ধৰণে আজি গোটেই দিনটো আমি আমাৰ দলৰ বিধায়ক জিলা সভাপতি প্ৰভাৰী সহপ্ৰভাৰী মন্ত্ৰী সংসদ বিধায়কসকলৰ লগত আলোচনা কৰোঁ আৰু স্বাভাৱিকভাৱে যোৰহাটত সভা হৈছে যোৰহাট সমষ্টিৰ ৰাইজে এই নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিক যি বিপুলভাৱে বিজয়ী কৰিলে তাৰ বাবে যোৰহাট শিৱসাগৰ চৰাইদেউ মাজুলী ৰাইজকো আমি ধন্যবাদ জনাই প্ৰস্তাৱ প্ৰকাশ কৰিম প্ৰথম আমি অহংকাৰী হ'ব নালাগে যে আমি যদি ভাবোঁ যে এই নিৰ্বাচনত আমি জিকিলোঁ বিধানসভাৰ নিৰ্বাচনত ৰাইজে আমাক নিজে নিজে ভোট দিব আমি ভুল কৰা অহা 8 মাহত প্ৰতিটো দিন প্ৰতিটো ক্ষণ প্ৰতিটো পল আমি ৰাইজক সেৱা কৰিব লাগিব নো ডাউট আমাৰ এটা সুন্দৰ পৃষ্ঠভূমি তৈয়াৰ কিন্তু এই পৃষ্ঠভূমিটোক যদি আমি নিজেই ভাঙি দিওঁ অহংকাৰ ৰাইজৰ কাম নকৰি জিকিলোৱে টিকেটৰ কাৰণে কাজিয়া পেচাল কৰি তেতিয়া মানুহ আকৌ আমাৰ পৰা আঁতৰি যাব সেইকাৰণে প্ৰত্যেকটো বিজয় বিনম্ৰতাৰে সৈতে গ্ৰহণ কৰিব লাগে আৰু ভৱিষ্যতৰ চিন্তাৰে প্ৰতিটো বিজয়ক আশীৰ্বাদ বুলি গণ্য কৰিব লাগে আৰু ভাৰতীয় জনতা পাৰ্টীয়ে এই বিজয়ক অসমৰ ৰাইজৰ আশীৰ্বাদৰ নিৰ্মালী ৰূপে গ্ৰহণ কৰিছে অপাৰেশ্যন সিন্দুৰ বা অপাৰেশ্যন সিন্দুৰ ভাৰতৰ গোটেই আমাৰ যিটো পৰিক্ৰমা তাত এটা ডাঙৰ টাৰ্ণিং পইণ্ট আপোনালোকে জানে যে ইমান দিনে আমাৰ দেশত সন্ত্ৰাসবাদৰ আক্ৰমণ হৈ আছে অসমত হৈছে পশ্চিমবংগত হৈছে কাশ্মীৰত হৈছে মুম্বাইত হৈছে দিল্লীত হৈছে আমি কেতিয়াও উভতাই আক্ৰমণ কৰিব শিকা নাছিল বালাকোট পুলৱামাত আমি কৰিছোঁ কিন্তু আমি পাক অকুপাইড কাশ্মীৰলৈকেহে গৈছোঁ কিন্তু পাকিস্তানৰ ভিতৰলৈকে সোমাই যোৱাৰ যিটো নীতি লাহোৰ ইছলামাবাদলৈকে ই ভাৰতৰ গোটেই ৰাষ্ট্ৰৰ যিটো পৰিক্ৰমা সেই পৰিক্ৰমাটোৰ এটা টাৰ্ণিং পইণ্ট এতিয়াৰ পৰা ভাৰতত কোনোবাই যদি সন্ত্ৰাসবাদৰ আক্ৰমণ কৰে তেতিয়া সেই মানুহজনেও বুজিব সেই সংগঠনটোৱে বুজিব যে আমি বম ফুটালে নহ'ব আহি আমাকো বম ফুটাব এই যিটো ৰাষ্ট্ৰীয় চেতনা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই জগাই তুলিলে সেনা বাহিনীয়ে তাক কাৰ্যত ৰূপায়িত কৰিলে ই ভাৰতৰ গোটেই এটা আমাৰ ৰাষ্ট্ৰৰ চৰিত্ৰটোকে সলনাই পেলালে আগতে ভাবিছিল ভাৰত এখন খুব নিমাখিত ৰাষ্ট্ৰ ভাৰতক মাৰিলেও আমাক কোনোবাই যদি এটা গালত চৰ মাৰে আমি আনখন গাল পাতি দিম তেনেকুৱা ধৰণৰ এটা আমাৰ ইমেজ কংগ্ৰেছৰ দিনত নিৰ্মাণ হৈছিল মোদী ডাঙৰীয়াই লাহে লাহে পৰিৱৰ্তন কৰি অপাৰেশ্যন সিন্দুৰত একেবাৰে পথ পৰিৱৰ্তন কৰিব আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এই বস্তুটো কেনেধৰণে আপোনালোকে বিচাৰিব পাব যে কেনেধৰণে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত মই এটাই জানো ইয়াৰ পিছত আৰু ভাৰতত কোনেও সন্ত্ৰাসবাদ চলাবলৈ সাহস নকৰে বাংলাদেশক লৈ আমি চিন্তিত যে সন্ত্ৰাসবাদ আকৌ হ'ব পাৰে কিন্তু বৰ্তমান আমাৰ যিটো ৰাষ্ট্ৰৰ যিটো স্থিতি
যে তাৰ পৰা যদি সন্ত্ৰাসবাদ আহে ঘটনা তাতো ঘটিব সেইকাৰণে মই ভাবোঁ যে আমি মোদীজীৰ এই নীতিৰ কাৰণে আমি বহুত পৰিমাণে নিৰাপদ আপুনি আগতে আহি পাই গ'ল মই ভাবিছিলোঁ আহিব plot area is 334 is under the तो आउट ऑफ 334 विदा हमारा हाथ में कितना होगा -29 अगर 30 भी राउंड फिगर करते हैं तो बहुत 300 तो दिस इज ऑल लैंडस्केपिंग इसमें कोई बिल्डिंग नहीं है तो अगर हो गया तो पूरा ही कर देंगे अदरवाइज यहाँ तक तो डेफिनेटली करेंगे ये सर वो अपना ओपन जेल का बाउंड्री है जो ये वाला बाउंड्री है वो परमिशन मिल गया है तो अंदर काम चालू सेपरेटली काम चालू हो गया है और यहाँ पे वो कॉलम जो 25 जो कॉलम्स है आसाम के नाम आ गए हैं तो वो तो हम अपने इंस्क्राइब कर रहे हैं ग्रेनाइट में बाकी स्टेट का जैसे जैसे आता चला जाएगा हम उसको कर लेंगे इसके साथ सर एक फीचर हमने वाटर बॉडी क्रिएट किया हुआ है सो दैट लुक्स एंड इट्स क्लोजर टू द एंट्रेंस सो दैट इट बिकम्स अ फोकल पॉइंट द मोमेंट पीपल एंटर है ये हमारा एक ओपन एयर थिएटर है जिसका 500 स्केलेबल टू 1000 का सीटिंग कैपेसिटी for cultural activities and यहाँ पे we were thinking that because the museum building is located here this can be a backdrop for a light and sound related to the freedom movement and history of this day बना लो अभी सर estimate में नहीं है अभी estimate में so that we can include the rest is all parks the park is sir apart from yoga meditation এতিয়া আমাৰ হিতেন্দা আমাৰ আগৰ পাৰ্ক কোনখন ডাঙৰ পাৰ্ক এতিয়া বৰ্তমানটো আমাৰ ফুল পাৰ্ক এখন 4 নম্বৰ পাৰ্কখন আৰু নেহৰু পাৰ্ক এইখন আমি মডা হেৰি কৰিলোঁ तो এইখন এতিয়া सबसे ডাঙৰ পাৰ্ক আৰু এইটো ৰিক্ৰিয়েশ্যন চেণ্টাৰ হ'ব सर इसमें एक मेन 2-3 इशू है सर एक वो वीरेंद्र भट्टाचार्य जी का जो घर है दैट इज राइट नाउ इन दैट कंडीशन तो एमएलए सर का एक सजेशन ये था कि उस पर हम उसमें पैसा खर्चा करें टू रेनोवेट इट बिकॉज ओवर अ पीरियड ऑफ सो मेनी ईयर्स इट हैज बीन dilapidated and remaining empty so it has deteriorated even further so he was suggesting that we make a identical building ये घर को तो आप नहीं बना सकते इसका फोटोग्राफ लेके ये जैसा बना के वैसे ही that is what he was saying वो नीचे हमने वही किया है যেনেকৈ সুদমাৰ্চন হ'ল তেনেকৈ वही हमने रेप्लिका ही बनाया है थोड़ा खाली হিতেন্দাই অলপমান তেওঁলোকৰ ঘৰৰ মানুহক জনাই দিব যে এইটোতো ৰিপেয়াৰিং নহয় তেওঁলোকৰ অলপ অনুমতি एक सर ये जो पुराना डीआईजी ऑफिस था और उनका बिल्डिंग्स था दिस वाज गेटिंग कन्वर्टेड इनटू द म्यूजियम जेल म्यूजियम এই প্ৰজেক্টটো আমি কোন ডিপাৰ্টমেণ্টত দিম সেইটো লাগে মই ডিপাৰ্টমেণ্টত ঠিক কৰি तो कनेक्शन के लिए 2 चीज তো আপোনালোকক এটা ডিপাৰ্টমেণ্ট লাগে যোনে এইটো চেক কৰিব डीआईजी ऑफिस और ओपन जेल का सारा इंफ्रास्ट्रक्चर ये भी हैंडओवर के साथ ही सब नहीं ये सब नया बन रहा है ये तो डीआईजी আমি অফিস কৰি আপোনালোকে জানে যে যোৰহাটত আমি যোৰহাট জেলখনৰ যিটো ঐতিহ্য বা ইতিহাস তাক সামৰি আমি ইয়াত এখন ফ্ৰীডম মুভমেণ্ট পাৰ্ক এখন নিৰ্মাণ কৰাৰ কামত লাগি আছিলোঁ লাহে লাহে কামটো আগবাঢ়ি গৈছে আৰু মই ভাবোঁ যে অহা বছৰ ফেব্ৰুৱাৰী মাহত আমি ইয়াক উদ্বোধন কৰিব পৰা পৰিৱেশ এটালৈকে আহিব और हिरुदा जिखन তেখেতৰ ঘৰটো যথেষ্ট এতিয়া উৱলি গৈছে এই ঘৰটোৰ যিটো আকৃতি আৰু অলপমান ট্ৰেডিশ্যনেল ৰূপ দি আমি এটা ঘৰ তাতে বনাই তেখেতৰ এটা স্মৃতি সংৰক্ষণৰ তেখেতৰ বিভিন্ন ৰচনাৱলী বা তেখেতৰ ফটোগ্ৰাফ সেইটো এটা এক প্ৰকাৰ হীৰেণ ভট্টাচাৰ্যৰ জীৱনৰ এটা সংগ্ৰহালয়লৈ ৰূপান্তৰ হ'ব আৰু এইটো স্কিমতে আমি সেই কামটো কৰি আছোঁ মানে অহা যোৱা কৰাৰ চক্ৰৱৰ্তী চক্ৰৱৰ্তী ৰাজ চক্ৰৱৰ্তী এওঁৰ পৰা কথাখিনি বুজক ফ'ৰলেনটোৰ মাজত এওঁলোকে ডিভাইডাৰ নোহোৱাকৈ ছাপ'জ বনাই দিছে কিয় টাউনখনৰ বহুত ক্ষতি হ'ব গতিকে মাজত কৰিব লাগিব আপুনি এখেতৰ পৰা কথাখিনি বুজক তাৰপিছত মোক বুজাব আমি এটা সমাধান উলিয়াব যদি ৰাখে সময় জিলাৰ কাৰ্যালয়টো ডিচিয়ে জানিব ক'ত দিব খুজিছে আমি তোমাৰ এতিয়া তিয়কখন বহুত দীঘলীয়া হৈ গ'ল নে মাজত নিদিলেতো মানুহৰ কষ্ট হ'ব
তাৰমানে আমি এটা ঘৰত তিয়কৰ মানুহখিনি আৰু ইফালৰ মানুহখিনিও কষ্ট পাব অলপ তোমালোকে বহি লোৱাচোন DC আলোচনাত মাতিব এইটো কিন্তু কৰি দিবই লাগিব যাওঁ বাবা